আপনার নমস্কাৰ মোৰ নাম দীপানিতা ৰাভা গাঁও বাইদা লক্ষীপুৰ ব্লকৰ সোনাজলি আত্মসহায়ক গোটৰ সম্পাদিকা হয় বাইদেউ তাৰমানে লক্ষীপুৰৰ পৰা আহিছে হয় বাইদেউ কি কি হেৰি পাতা হৈছে আজি কি অনুষ্ঠান অসমী বহাগী মেলা কিহৰ কাৰণে পতা হৈছে এইটো বহাগ মাহ আহি আছে এইকাৰণে পাতাইছে আচ্ছা ঠিক আছে আপুনি যে সাজযোৰ পিন্ধিছে কোনটো জাতিৰ সাজ ইয়াতে আপুনি প্ৰদৰ্শন কৰিছে ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছ বাইদেউ হয় আপুনি ক'ব পাৰিব নেকি ক'ব পাৰিম নামবিলাক আপুনি যিখিনি কাপোৰ পিন্ধিছে বা যিখিনি জুৱেলাৰী পিন্ধিছে সেই গোটেইবিলাকৰ নামটো আপুনি ক'ব পাৰিবনে মই পিন্ধাটো দখনা কওক হয় একো নহয় কওক মই প্ৰথমে পিন্ধিছো মূৰত পিন্ধাটো খটাবাং বুলি কয় আৰু এইটো ৰাভা বাজাৰ হয় আৰু এইটো আমাৰ ৰাভাৰ টুকুৰি হয় আৰু মই পিন্ধা এইটো হানসা হয় আৰু এইটো চেকিমালা আৰু এইটো চন্দ্ৰহাৰ আৰু মই কাণত পিন্ধা নামৰি আৰু কমৰত পিন্ধা ৰুবকমালা আৰু হাতত পিন্ধা কান্তা বাজু আৰু ভৰি পিন্ধা চেলাহাৰ ধন্যবাদ ঠিক আছে থ্যাংক ইউ মিউজিক হয় আপুনি কোনটো কৰিব বিচাৰে জি দিয়ে হয় নেকি তেতিয়াহ'লে এপাক নাচি দিয়ক বহাগ আহি আছে গানটো গাও নেকি বহাগৰ বতৰ আমি নাচি দিলে বেছি নাচটো তাৰমানে এনেকুৱা গৰম লাগিছে মই হয়তো এতিয়া পেচা উঠি যাব মেডিকেল ডিপাৰ্টমেণ্ট নাই নেকি ইয়াতে ইয়াতে সব ব্যৱস্থা আছে মেডিকেলৰ সুন্দৰ বাইদেউ সুন্দৰ এটি বিহু গান লগাই দিলে ভাল হয় নেকি ওকে নমস্কাৰ আজি আমাৰ এই বহাগী মেলাত অসমী বহাগী মেলাৰ আমাৰ ৰংজলি ব্লকৰ বিডিঅ ছাৰ আৰু আমাৰ এছাৰলিমৰ টিপিএম ছাৰ আৰু বিভিন্ন ব্লকৰ পৰা অহা বিপিএম ছাৰ আৰু বিচি ছাৰ বাইদেউ আৰু আমাৰ বিচাৰক মণ্ডলী আৰু আমাৰ বিভিন্ন ব্লকৰ পৰা অহা আত্মসহায়ক গোটৰ সদস্যসকলক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু মোৰ নাম হ'ল শান্তনা ৰাভা মই ৰংজলি ব্লকৰ অন্তৰ্গত কথাকটি জিপি পশুচকী হিচাপে কাম কৰি আছো নমস্কাৰ বাইদেউ নমস্কাৰ হয় আপুনি যে আজি ইয়াতে বহাগী মেলা 2024ৰ যিটো পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ইয়াতে মই এইটোৱে জানিব বিচাৰিছো আপুনি অকমান জনাই দিব নেকি আমাক যে আজিৰ এই অনুষ্ঠানটো কি ব্লকৰ আণ্ডাৰত পাতিছে নে আঞ্চলিক ভিত্তিত পাতিছে আমাৰ আৰু কিয় পাতিছে আমাৰ ডিষ্ট্ৰিক্টৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সকলো ব্লকৰ পৰাই পাতা হৈছে আৰু আমাৰ যে পিছপৰা মহিলাসকলে যে এইখন মঞ্চত আহি বিভিন্ন মানে কালচাৰেল বিলাক দেখাব পাৰে তাৰ কাৰণে মানে বছৰি আমাৰ অসমী বহাগী মেলা পতা হয়
বিহুৰে বিৰিণা পাতে বিহুৰে বিৰিণা পাত বিহু থাকে মানি বিহুকে বিনাবা বিহু গলে বিনাবা কাক নমস্কাৰ মই ৰংজলি উন্নয়ন খণ্ডৰ অন্তৰ্গত কথাকথি গাঁও পঞ্চায়ত এলেকাৰ জীয়ৰী বিউটি বড়ো মোৰ বয়স 18 বছৰ মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই ভৱিষ্যতে এগৰাকী সফল গায়িকা হ'ব বিচাৰো আজি মই পৰিধান কৰা সাজ পোছাকযোৰৰ ভিতৰত হৈছে অতিকৈ চেনেহৰ অসমীয়া বিহুৰ সাজযোৰ আজি পৰিধান কৰাৰ ভিতৰত হৈছে অতিকৈ চেনেহৰ মুগাৰ মেখেলা ৰিহা চাদৰ ৰঙা ব্লাউজ আৰু অলংকাৰৰ ভিতৰত হৈছে জোনবেৰী কাণফুলি কামখাৰু খোপাত কপৌ ফুল আৰু গগনা ধন্যবাদ নমস্কাৰ হয় মেম নমস্কাৰ বিউটি বড়ো ন হয় কি সুধিম এতিয়া তুমি গোটেইখিনি কৈয়ে দিলা তোমাৰ পৰিচয়টোহে আমি জানিব বিচাৰিছিলো কিন্তু তুমি গোটেইখিনি উত্তৰ আগে আগে কৈয়ে দিলা আচ্ছা বিউটি বড়ো হয় মেম তুমি বড়ো ছোৱালী হৈ কিয় মুগাৰ সাজযোৰ পিন্ধিছা বড়ো দখনা পিন্ধিব পাৰিলা হয় যেহেতু মই অসমত থাকো মোৰ প্ৰথম পৰিচয় হৈছে মই এগৰাকী অসমীয়া ছোৱালী ঠিক আছে তুমি এগৰাকী বিহু নাচনী সাজপাৰ ইয়াতে মানে দাঙি ধৰিছা হয়নে হয় তুমি ইমান ওখ এযোৰ চেণ্ডেল কিয় পিন্ধিছা বাৰু কি কাৰণত কোৱাচোন যেহেতু এইটো সাজ পোছাক পৰিধানৰ প্ৰতিযোগিতা হয় সেয়েহে নিজক এগৰাকী ধুনীয়া ছোৱালী হিচাপে সজাই আপোনালোকৰ ওচৰত মই উপস্থাপন কৰিবৰ বাবে তেনেকৈ নিজক কি সাজ পৰিধান কৰিছা মেম মই আজি পৰিধান কৰা সাজযোৰ হ'ল হাজং ড্ৰেছ বুলি কয় এইটো হাজং ড্ৰেছ তুমি যিখন চুৰ্ণি লৈছা এইখন কি বুলি কয় মেম এইটো হ'ল আমাৰ মানে হাজং ভাষাত কয় ৰাঙাপাতিন বুলি এইটো আৰু এইটো কয় ফুলাগন কি কয় ফুলাগন ফুলাগন আৰু হাতত যে সেইখন মেৰিয়াই দিছা মানে এইবিলাক গোটেই ফুলাগনে হয় মানে মই পৰিধান কৰাটো মানে বেলেগ বেলেগ ষ্টাইলত কৰিছোঁ ঠিক আছে আচ্ছা তুমি SHGৰ ফুল ফৰ্ম কি ক'ব পাৰিবা নেকি তুমি যে ইয়াতে অংশগ্ৰহণ কৰিব আহিছা মেম সেলফ হেল্প গ্ৰুপ ঠিক আছে থেংক ইউ ধন্যবাদ মেম ক্লাছ কৰিছা নেকি তুমি নাই মেম ভয় খাইছা নেকি নাই কি কৰি ভাল পোৱা তুমি কোৱাচোন নাচি ভাল পাওঁ আৰু নাচি ভাল পাওঁ নাচিয়ে ভাল পোৱা ঠিক আছে তুমি নাচিয়ে দেখুৱাই দিয়া তোমাক একো নুসুধিম নমস্কাৰ উপাসনা নমস্কাৰ বাইদেউ ক'ত ঘৰ তোমাৰ মোৰ ঘৰ কোচদুৱাত দুধনৈ শান্তিপুৰ দুধনৈ শান্তিপুৰ কোন ক্লাছত পঢ়ি আছা তুমি মই ক্লাছ 7ত পঢ়ি আছো ক্লাছ 8ত ক্লাছ 8ত পঢ়ি আছা হয় ওকে কোনখন স্কুল কি ক'লি বাইদেউ স্কুলৰ নাম সেন্ট পিটাৰ্ছ নেশ্যনেল একাডেমি ওকে তুমি ইয়াতে পাৰ্টিচিপেট কৰিবলৈ আহিছা যে আজি এইটো কি অনুষ্ঠান কোনে পাতিছে মানে কাৰ উদ্যোগত হৈছে এইটো নেপালী মগৰ ড্ৰেছ নহয় নমস্কাৰ মোৰ নাম শ্ৰী শিল্পামণি ৰাভা মই কোচদুৱা ব্লকৰ ডলফিন চিএলএফৰ আৰু দুধনৈ জিপিত মই এজনী কৃষি হিচাপে কাম কৰি আছোঁ নমস্কাৰ বাইদেউ নমস্কাৰ শিল্পামণি ৰাভা বাইদেউ ন হয় ক'ত ঘৰ বাইদেউ আপোনাৰ এই ইয়াতে টাঙাবাৰী টাঙাবাৰী আচ্ছা কোনফালে ইয়াতে ক'লে যে ওচৰতে নেকি
আমাৰ যেহেতু গোটেই প্ৰতিযোগিতাখনে প্ৰতিযোগীসকলক প্ৰশিক্ষণো দিছিলে বাইদেৱে কাকলি বাইদেৱে আৰু বিচাৰকৰো আসন কাকলি বাইদেৱে শুৱনি কৰিছিল আৰু সেয়েহে আমি কাকলি বাইদেউক কোনে কোনটো স্থানত কি বঁটা লাভ কৰিলে তেখেতক নিজ মুখেৰে আমি ঘোষণা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু পুৰস্কাৰসমূহ আমাৰ খণ্ড উন্নয়ন বিষয়া মহোদয়ে আমাৰ বিজেতাসকলক প্ৰদান কৰিব। আজি এই প্ৰতিযোগিতাত কোন বিজয় হৈছে বা কোনোবাই পোৱা নাই সেইটো একো ডাঙৰ কথা নহয়, কাৰণ অকণমান আমি কেইটামান দিশত চাইছোঁ। ইয়াতে যিহেতু ফেশ্বনৰ লগত জড়িত আমি খোজকাটল অকণমান চাইছোঁ, নিজৰ ইন্ট্ৰডাকশ্যন ৰাউণ্ড চাইছোঁ আৰু আমি এটা প্ৰশ্নৰ ৰাউণ্ড ৰাখিছিলোঁ সেইটোত চাইছোঁ। গতিকে তাৰ পৰাই আৰু কিছুমানৰ অলপ ভাল অলপ বেয়া তেনেকুৱা কিবা কিবি এটা চাই পেলাই ৰিজাল্টটো বনোৱা হৈছে। গতিকে কোনোৱে নাভাবিব যে মই প্ৰাইজটো নাপালোঁ কাৰণে যে মই ভালকৈ কৰা নাই বা নোৱাৰিম কৰিব, সেইটো নহয়। সকলোৱে সমানে কষ্ট কৰিছে, সমানে ধুনীয়াকৈ খুব ধুনীয়া সাজপাৰ নিজৰ দাঙি ধৰিছে। গতিকে সকলোৱে ভাল কৰিছে, ইয়াতে কোনোৱে যেন একো ধৰি নাথাকে। এতিয়া আমি নিচুকনি বঁটাৰ পৰা গৈছোঁ। নিচুকনি বঁটা লাভ কৰিছে বিউটি বড়ো, ৰংজলি ব্লক। আগবাঢ়ি আহিব আৰু বিউটিক আমাৰ ৰংজলি খণ্ড উন্নয়ন বিষয় মহোদয় তেখেতক প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। আকৌ এটা জোৰকৈ হাত চাপৰি। এইসকলে আমাৰ নতুন প্ৰজন্মৰ ধ্বজা বাহক হ'ব এদিন। আমাৰ অসমীয়া জাতিটো ইমানেই চহকী, আমাৰ নিৰ্দিষ্ট ৰীতি নীতি পৰম্পৰাগত সাজপাৰ যথেষ্ট আছে আৰু এনেকুৱা ধৰণৰ মঞ্চৰ জৰিয়তেই অনাগত দিনত যাতে আমি তাক জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। তাৰপিছত কাকলি বাইদেউক তৃতীয় পুৰস্কাৰ লাভ কৰিছে অনন্যা সিংহা, কোচধোৱা ব্লক। অনন্যা কণমানি হ'লেও প্ৰতিভা সম্পন্ন ফেশ্বন শ্ব'ত কৰে, তাই বিভিন্ন স্থানলৈ যায়। আমাৰ বিগত ভোগালী মেলা গোৱালপাৰাতো গৈছিলে তেখেতে আৰু অনন্যাৰ অনাগত দিন সুন্দৰ হওক, উজ্জ্বল হওক, তাৰেই আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান গোৱালপাৰা জিলাই কামনা কৰিছোঁ। ধন্যবাদ অনন্যা। ইয়াৰ পিছত কাকলি বাইদেউক পৰৱৰ্তী দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে শান্তনা ৰাভা, ৰংজলি পজিশ্যন। ৰংজলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মহোদয়ে দ্বিতীয় পুৰস্কাৰ প্ৰদান কৰিছে। মানপত্ৰ DFE সঞ্জীৱ ছাৰে প্ৰদান কৰিব। DFE স্কিল আমি মানপত্ৰখন প্ৰদান কৰিছে সঞ্জীৱ ছাৰে। অকণমান এনেকৈ জোৰকৈ হাত চাপৰি সুন্দৰ বিহুৱা পোচাকেৰে বিহু অসমীয়া জাতিৰ মান, আমাৰ আয়ুস ৰেখা তাৰে এক সুন্দৰ পৰিধান কৰিছে। আমাৰ কালৰ হাতত পশ্চিমীয়া সমাজৰ প্ৰভাৱত এইবিলাক হেৰাই যাবলৈ ধৰিছে, আমি আমাৰ মঞ্চৰে তাক উজ্জীৱিত কৰিবৰ প্ৰয়াস কৰিছোঁ। তাৰপিছত কাকলি বাইদেউ প্ৰথম পুৰস্কাৰ লাভ কৰিছে দীপান্বিতা ৰাভা, লক্ষীপুৰ ব্লক। লক্ষীপুৰ উন্নয়ন খণ্ড দীপান্বিতা ৰাভা। তেখেতে সম্পূৰ্ণ ৰাভা সাজযোৰ পৰিধান কৰি ফেশ্বন শ্ব'ত অৱতীৰ্ণ হৈছিলে আৰু জোৰকৈ একেবাৰে কণ্টিনিউ হাত চাপৰি হ'ব লাগে। ৰাভা আমাৰ জনজাতি ইমান চহকী জাতি যে তাৰ সাজপাৰ যিমান পৰম্পৰাগত সাজপাৰ আছে বিশ্ব দৰবাৰলৈ আজি গৈছে আৰু খণ্ড বিষয়াই তেখেতক প্ৰথম পুৰস্কাৰ কাকলি বাইদেৱে সহযোগ কৰিছে, মানপত্ৰ দিছে আৰু আমি আটাইকেইগৰাকী প্ৰতিযোগী যিয়ে পুৰস্কাৰ পালে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আটাইতকৈ মৰম আৰু আগ্ৰহেৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান গোৱালপাৰা জিলাই বাকী অকণমান হ'লে আৰু অল পাৰ্টিচিপেণ্ট আমি এটা গ্ৰুপ ফটো উঠিম যে আপোনালোকে আমাৰ অসমী বহাগী মেলালৈ আহিল, পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অংশগ্ৰহণ কৰিলে। আমাৰ সন্মানীয় আমি পাৰ্টিচিপেট কৰিব পাৰিছো, এয়াই যথেষ্ট না। আৰু সদূৰ ভৱিষ্যতে এনেকুৱা প্ৰগ্ৰামত আমি অংশগ্ৰহণ কৰিব লাগিব, হয় না? ভৱিষ্যত ধন্যবাদ। অল পাৰ্টিচিপেণ্ট প্লিজ কাম। আমাৰ পৰিষ্কাৰ নৱনীতাও আহিব লাগে, যথেষ্ট কষ্ট কৰিছে প্ৰতিযোগিতাখনে চলাবৰ ভিতৰ হৰাই আমি ৰাইজৰ জ্ঞাতাৰ্থে উলিয়াই দিছো। চবে হাঁহি মুখি থাকিব পুৰস্কাৰ নাপালেও ন, বাইদেউসকল হয়নে নহয়? প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাটোৱেই আটাইতকৈ ডাঙৰ কথা, যিখিনি আপোনালোকে আমাৰ ইয়ালৈ আহি কৰিব পাৰিলে। মইনা বেবী এইপিনে চোৱা, এইপিনে ধুনীয়া, লাভলি ধুনীয়া পোজ দিছে।